নমস্কাৰ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পাঁচটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই জিতেন। ইৰাণত ইজৰাইলৰ বৃহৎ আক্ৰমণ। ইৰাণৰ ইউৰেনিয়াম কেন্দ্ৰত বৃহৎ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ। আমি জনাইছোঁ এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ব্ৰেকিং নিউজ। ইৰাণত ইজৰাইলৰ বৃহত্তম আক্ৰমণ। ইৰাণৰ ইউৰেনিয়াম কেন্দ্ৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। ইজৰাইলৰ আক্ৰমণত ইৰাণৰ 2 পৰমাণু বিজ্ঞানী নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এক ভয়ংকৰ আক্ৰমণ। যুদ্ধৰ বিভীষিকাৰ মাজতে ইৰাণত ইজৰাইলৰ বৃহত্তম আক্ৰমণ আৰু বৰ্তমান সময়লৈকে 2জনকৈ পৰমাণু বিজ্ঞানী নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই এয়াৰ ষ্ট্ৰাইকক অপাৰেশ্যন ৰাইজিং লায়ন্স আখ্যা ইজৰাইলৰ। নাটানছ ইউৰেনিয়াম কেন্দ্ৰত টাৰ্গেট কৰিছিল ইজৰাইলে আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সেনাৰ কামাণ্ডাৰ হুছেইন ছালামি নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইজৰাইলক প্ৰত্যাক্ৰমণ কৰাৰ শংকাৰ ইৰাণৰ 100 ড্ৰোনে আক্ৰমণ কৰা হৈছিল আৰু য'ত ইউৰেনিয়াম কেন্দ্ৰ আছিল সেই ইউৰেনিয়াম কেন্দ্ৰতে আক্ৰমণ চলাইছিল ইজৰাইলে। ইফালে ইজৰাইলত ইৰাণৰ 100 ড্ৰোনেৰে আক্ৰমণ কৰাৰ পৰিকল্পনাৰ তথ্য পোহৰলৈ আহিছে। আমি পুনৰবাৰ জনাইছোঁ ইৰাণত ইজৰাইলৰ বৃহত্তম আক্ৰমণ আৰু ইয়াৰ প্ৰত্যাক্ৰমণৰ বাবে হুংকাৰ দিছে ইৰাণে। ইৰাণৰ 100 ড্ৰোন সাজু কৰিছে ইজৰাইল আক্ৰমণৰ বাবে। আকৌ আহুকালৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া বিমান। লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমানত আহুকাল। আমি জনাইছোঁ এই মুহূৰ্তত কালিৰ দিনটোত সমগ্ৰ বিশ্ববাসীৰ বুকু কঁপাই যোৱা যি ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ল আহমেদাবাদত, ইয়াৰ পিছতে পুনৰ আহুকালৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া বিমান। আমি জনাইছোঁ সেই খবৰ, পুনৰ আহুকালৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া বিমান আৰু আহুকালৰ সন্মুখীন হৈছে লণ্ডন অভিমুখী বিমানখন। 3 ঘণ্টা আকাশত ঘূৰি থাকিল বিমান। পুনৰ মুম্বাই বিমানবন্দৰলৈ উভতি আহিল বিমানখন। শুকুৰবাৰে পুৱা 9:39 লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখন আৰু ইৰাণৰ আকাশী সীমা বন্ধ হোৱাৰ বাবে উভতি আহিবলগীয়া হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন। ইজৰাইলৰ আক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে ইৰাণৰ আকাশী সীমা। আমি ইতিপূৰ্বে জনাইছিলোঁ ইতিমধ্যে ইৰাণত ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে। ইজৰাইলৰ আক্ৰমণৰ বাবে আকাশী সীমা বন্ধ কৰি দিছে ইৰাণে। আহুকালৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া বিমান। লণ্ডন অভিমুখী বিমানত আহুকাল। 3 ঘণ্টা আকাশ মাৰ্গতে উৰি থাকি পুনৰ উভতি আহিল বিমানখন। মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে। শুকুৰবাৰে পুৱা 5:39 লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখন। ইৰাণৰ আকাশী সীমা বন্ধ হোৱাৰ বাবে উভতি আহিবলগীয়া হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন। ইজৰাইলৰ আক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে ইৰাণৰ আকাশী সীমা। ইফালে 6ষ্ঠ দিনৰ বাবেও অগ্নিগৰ্ভা হৈ আছে লছ এঞ্জেলছ। প্ৰব্ৰজনকাৰীৰ বিক্ষোভত উত্তাল হৈ পৰিছে লছ এঞ্জেলছ। আমি বিগত সময়ছোৱাৰ তথ্য সবিস্তাৰে প্ৰকাশ কৰি আহিছিলোঁ। বিগত সময়ত ট্ৰাম্প প্ৰশাসনে প্ৰব্ৰজনকাৰীৰ ওপৰত যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত ৰাজপথলৈ ওলাই আহিছে প্ৰব্ৰজনকাৰী, যাৰ পৰিপ্ৰেক্ষিতত আজি 6ষ্ঠ দিনৰ বাবে উত্তপ্ত হৈ পৰিছে লছ এঞ্জেলছ। 6ষ্ঠ দিনৰ বাবে অগ্নিগৰ্ভা হৈছে লছ এঞ্জেলছ। প্ৰব্ৰজনকাৰীৰ বিক্ষোভত উত্তাল হৈছে লছ এঞ্জেলছ। 400 বিক্ষোভকাৰীক গ্ৰেপ্তাৰ কৰিছে ট্ৰাম্প প্ৰশাসনে। বৰ্তমানো সান্ধ্য আইনৰ কবলত সমগ্ৰ এলেকা। লছ এঞ্জেলছৰ বিভিন্ন স্থানত বিক্ষোভকাৰীৰ লুটপাটৰ ঘটনাও পোহৰলৈ আহিছে। ইফালে ট্ৰাম্পৰ প্ৰব্ৰজন নীতিৰ বিৰুদ্ধে এই বিদ্ৰোহৰ ঘোষণা কৰিছিল প্ৰব্ৰজনকাৰীয়ে, যাৰ পৰিপ্ৰেক্ষিতত সান্ধ্য আইন জাৰি কৰা হৈছে বৃহত্তৰ অঞ্চলটোত। বিক্ষোভকাৰীয়ে ঠায়ে ঠায়ে লুটপাট কৰা ঘটনা পোহৰলৈ আহিছে। প্ৰব্ৰজনকাৰীৰ বিক্ষোভ উত্তাল কাৰ্যসূচীৰ মাজতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ট্ৰাম্প প্ৰশাসনে। 400 বিক্ষোভকাৰীক গ্ৰেপ্তাৰ কৰিছে ট্ৰাম্প প্ৰশাসনে। ইফালে ট্ৰাম্পৰ প্ৰব্ৰজন নীতিৰ বিৰুদ্ধে ৰাজপথত এইদৰে বিদ্ৰোহ কৰিছে প্ৰব্ৰজনকাৰীয়ে। ইফালে এয়াৰ ইণ্ডিয়া বিমানত বোমাতংক। দিল্লী অভিমুখে আহি থকা বিমানত বোমাতংক। আমি পুনৰবাৰ জনাইছোঁ শেহতীয়াকৈ যেন আহুকালে লগ নেৰা হৈছে এয়াৰ ইণ্ডিয়া বিমান। এইবাৰ দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বিমানত বোমাতংক। এই খবৰটো জনাইছোঁ এই মুহূৰ্তত। এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বিমান। থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লী অভিমুখী আছিল বিমানখন আৰু বিমানখনে কঢ়িয়াই আনিছিল 156গৰাকী যাত্ৰী। পুৱা 9:30 দিল্লীলৈ উৰা মাৰিছিল বিমানখনে আৰু মাজ আকাশত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিল। ভাবুকিৰ পিছতে পুনৰ থাইলেণ্ডলৈ উভতি যোৱা হয় বিমানখন। বিমানখনত নাছিল কোনো বোমা। পৰৱৰ্তী সময়ত পৰীক্ষা নিৰীক্ষাৰ অন্তত নিশ্চিত হৈছে কোনো ধৰণৰ বোমা নাছিল, কিন্তু কোনে ভাবুকি প্ৰদান কৰিছিল সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই যদিও এয়াৰ ইণ্ডিয়া বিমানত পুনৰ বোমাতংকক লৈ আতংকিত হৈ পৰিছে সমগ্ৰ
দেশবাসী থাইলেণ্ডৰ পৰা দিল্লী অভিমুখী বিমানত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল দুষ্কৃতিকাৰীয়ে বিমানখনত আছিল 156 গৰাকীকৈ যাত্ৰী পুৱা 9:30 দিল্লী অভিমুখে উৰা মাৰিছিল থাইলেণ্ডৰ ফুকেটৰ পৰা মাজ আকাশত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পিছতে পুনৰ থাইলেণ্ডলৈ উভতি যায় বিমানখন আৰু অৱশেষত নিশ্চিত কৰা হয় বিমানখনত নাছিল কোনো ধৰণৰ বোমা ভাৰতৰ বাবে ডাঙৰ কূটনৈতিক আঘাত ৰঙা দলিচা পাৰি দিলে আমেৰিকাই পাকিস্তানৰ সেনা প্ৰধানক আমি জনাইছিলোঁ কালিৰ দিনটোত আমেৰিকাৰ সেনাৰ সামৰিক যি পেৰেড সেই পেৰেডত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল পাকিস্তানৰ সেনা প্ৰধানে আৰু ইয়াৰ পিছতে ভাৰতবৰ্ষৰ ওপৰত এক কূটনৈতিক আঘাত হানিছে আমেৰিকাই পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰক আমেৰিকাৰ ৰঙা দলিচা ৱাশ্বিংটন ডিচিত মাৰ্কিন সেনাৰ পেৰেডত অংশ ল'ব আসিম মুনিৰে ভাৰতৰ বাবে ডাঙৰ কূটনৈতিক আঘাত এই মুহূৰ্তত জনাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰক আমেৰিকাৰ ৰঙা দলিচা ৱাশ্বিংটন ডিচিত মাৰ্কিন সেনাৰ পেৰেডত অংশ ল'ব আসিম মুনিৰে 14 জুনত অনুষ্ঠিত হ'ব মাৰ্কিন সেনাৰ পেৰেড যদিওবা কালিৰ দিনটোলৈকে নিশ্চিত কৰা নাছিল সেই পেৰেডত অংশগ্ৰহণ কৰিবনে নাই আসিম মুনিৰে কিন্তু অৱশেষত নিশ্চিত কৰা হৈছে 14 জুনৰ অনুষ্ঠিত হ'বলগীয়া মাৰ্কিন সেনাৰ পেৰেডত অংশগ্ৰহণ কৰিব পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰে আৰু যাৰ বাবে এতিয়া ভাৰতৰ বাবে এক কূটনৈতিক প্ৰতিবন্ধকতা আহি পৰিছে কূটনৈতিকভাৱে আঘাত হানিছে ভাৰতত পাকিস্তানৰ সেনা প্ৰধানক আমেৰিকাই ৰঙা দলিচা পৰাক লৈ উদ্বিগ্ন হৈ পৰিছে কূটনৈতিক মহল আন্তঃৰাষ্ট্ৰীয় খবৰত এতিয়ালৈ ইমানেই ধন্যবাদ